মিলৰ মালিকৰ নাম কি? মিলৰ মালিকজনৰ নাম কি? কোনে নতুন আছে? হাজিৰা কোনে দিয়ে আপোনালোক? পইচা কোনে দিয়ে? মহাজনে নতুন আহিছে, আপোনাৰ পইচা নিদিব। নজনক আপোনাৰ ঘৰ ক'ত? আপোনাৰ নাম কি? আপোনাৰ দেউতাকৰ নাম? আপোনাৰ নাম কি? দুইজনৰ নাম ৰঘু। আপোনাৰ ঘৰ চৰচৰা। আপোনাৰ দেউতাকৰ নাম আৰু মিলৰ মালিকৰ নাম? আপুনি কেতিয়া নতুন আহিছে? গোটেইবিলাক নতুন আহিছে? আজি নতুন আহিছে? নতুনেই আহিছে? যে মোৰ মিল এটা আছিল, মোৰ মিলটো অবৈধভাৱে চলি আছিল বুলি কৈছে, কিন্তু অবৈধভাৱে যদি চলি আছিলোঁ তেনেহ'লে মোৰ মিলটো উঠাই লৈ গ'ল। তেতিয়া বাকী যি দুটা মিল আছে সেই দুটা মিল কিয় একো ব্যৱস্থা লোৱা নাই? কোন ঠাইত? এই জৈনা বজাৰতে। জৈনা বজাৰ সেইটো ফাৰ্মৰ মাটি হয়। এই দুটা চলি আছে, এই দুটা বন্ধ কৰা নাই। এতিয়া মই পাৰমিশ্যন আছে নেকি? ইহঁতৰ পাৰমিশ্যন আছে নে? পাৰমিশ্যন নাই। গোলাইঘাটা পাৰমিশ্যন নাই। গোলাইঘাটা পাৰমিশ্যন নাই। এতিয়া কি ক'ব? এতিয়া মানে সিহঁতক চৰকাৰক মই এইটোৱে আহ্বান জনাওঁ যে আপুনি অলপমান চাই মেলি মানে কি কৰিব পৰা যায়। মানে চৰকাৰক মই এইটোৱে জনাওঁ যে মোৰটো যদি বন্ধ হৈছে তেনেহ'লে সিহঁতৰ দুটাও বন্ধ হওক। মোৰ এইখিনিয়ে ক'ব লগা আছে। মোৰ নাম ডালিম দাস। ডালিম দাস। দেউতাকৰ নাম? সদানন্দ দাস। ঘৰ? জনিয়া।